মোৰ বাইদেৱে মোক জোৰ কৰি ভিনদেউৰ লগত শুৱাই নিজে গোটেই ৰাতি বাহিৰত থাকে। এদিন ৰাতি মোৰ ভিনদেউৱে গম পাইছিল যে মই বাইদেউ নহয়, তেখেতৰ খোলখালিহে। তাৰ পিছত তেখেতে মোৰ লগত যি কৰিলে শুনি আপোনালোকৰো বুকুখন কঁপি উঠিব। এই কথাখিনি সেই সময়ৰ যেতিয়া মই মোৰ বাইদেউৰ ঘৰত আছিলোঁ। মই মোৰ বাইদেউ আৰু ভিনদেউৰ লগত থাকি তাৰে এখন কলেজত ভালদৰে পঢ়া শুনা কৰিছিলোঁ। কলেজ থকা বাবে মই সদায় সোনকালে ৰাতি শুই গৈছিলোঁ। এদিন ৰাতি মোৰ লগত এনেকুৱা এটা ঘটনা ঘটিল, যিটো ঘটনাই মোক ভাঙি একেবাৰে চুৰমাৰ কৰি পেলাইছিল। সেইদিনা ৰাতি মই গভীৰ টোপনিত লালকাল আছিলোঁ। তেনে সময়তে মই অনুভৱ কৰিছিলোঁ যে মোক কোনোবাই জগাবলৈ চেষ্টা কৰি আছে। মই লাহেকৈ চকু মেলি চাই দেখোঁ যে মোৰ বাইদেউ মোৰ ওচৰতে থিয় হৈ আছিল। মই তেতিয়া লৰালৰিকৈ বিচনাখনত বহি পৰিলোঁ। প্ৰথমতে মই ভাবিছিলোঁ যে ভিনদেউৰ গাটো বেয়া হৈছে চাগে, সেয়েহে তাই মোক ইমান ৰাতি জগাবলৈ আহিছে। মই সুধিলোঁ, বাইদেউ কি হ'ল? তেতিয়া তাই মোৰ মুখত হাত দি ক'লে যে মনে মনে থাক। মোক ক'লে যে সোনকালে ইয়াৰ পৰা উঠ। মই আচৰিত হৈ তেতিয়া তাইলৈ চাই ৰৈছিলোঁ। মই তেতিয়া ভাবিলোঁ যে বাইদেৱে মোক ইয়াৰ পৰা কিয় উঠিবলৈ কৈছে আৰু মনে মনে থাকিবলৈ কিয় কৈছে মোক। মই তাইক ইংগিতেৰে সকলো কথাবিলাক সুধিছিলোঁ। কি হ'ল বাইদেউ, সকলো ঠিক আছেনে? তেতিয়াই তাই মোক যিটো কথা ক'লে, তেতিয়া মোৰ হাত ভৰিবিলাক থৰ থৰকৈ কঁপিবলৈ ধৰিছিল। মোৰ বাইদেৱে বিচাৰিছিল যে মই তাইৰ ৰুমলৈ গৈ ভিনদেউৰ কাষত শুই থকাটো। মই তাইক সুধিলোঁ, তই এয়া কি কৰিবলৈ কৈছ আৰু মই ভিনদেউৰ লগত কেনেকৈ শুবলৈ পাৰিম? তাই ক'লে, মাত্ৰ 1 ঘণ্টাৰ কাৰণে মই তাইৰ ঠাইত শুই থাকিব লাগে। তাই 1 ঘণ্টাত আহি পাই যাবহি। তেতিয়া মই মোৰ ৰুমত আহি যাম আৰু তাই নিজৰ ঠাইত শুই যাব। মই ভিনদেউক বহুত ভয় কৰিছিলোঁ, যদি কেনেবাকৈ তেখেতে কথাটো গম পায়, দুইজনীকে আমাক ঘৰৰ পৰা খেদি দিব। এতিয়া ভিনদেউৰ লগত একেখন বিচনাতে শুই মই বৰ আচৰিত অনুভৱ কৰিছিলোঁ। মোৰ বাইদেউৰ মোৰ ওপৰত বহুত উপকাৰ আছে, সেইবাবেহে মই চুপচাপ হৈ বিচনাখনৰ এটা কোণত শুই পৰিছিলোঁ। ৰাতিপুৱাৰ আগতে বাইদেৱে আহি পাইছিলহি। তাই মোক জগাই দিলে আৰু মোক মোৰ ৰুমলৈ যাবলৈ ইংগিত দিছিল। মই মোৰ ৰুমলৈ আহিলোঁ যদিও বাইদেৱে কিয় মোক ভিনদেউৰ লগত শুৱাইছিল আৰু তাই নিজেই ৰাতিটো কলৈ গৈছিল, এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি মোৰ মনটোৱে হাবাথুৰি খাবলৈ ধৰিছিল। এতিয়া এইবিলাক কথা ভাবি মোৰ মনটোৱে টোপনি অহা নাছিল। ৰাতিপুৱা চাহ খাবৰ বাবে টেবুলত বহোঁ। ভিনদেউ তেনেতে চাহ খাই আছিল। তেখেতৰ হাওভাৱৰ পৰা জানিব পাৰিছিলোঁ যে তেওঁ একো গম পোৱা নাছিল। এতিয়া ভিনদেউ ঘৰৰ পৰা কেতিয়া ওলাই যাব সেইটো অপেক্ষাত আছিলোঁ মই। তেতিয়াহে মই আচল কথাটো বাইদেউক সুধিবলৈ পাৰিম যে তাই যোৱা ৰাতি কলৈ গৈছিল আৰু মোক ভিনদেউৰ লগত কিয় শুৱাইছিল। ভিনদেউ যোৱাৰ পিছত মই তাইক সুধিছিলোঁ যে কালি ৰাতি তাই কলৈ গৈছিল আৰু মোক কিয় ভিনদেউৰ লগত শুবলৈ দিছিল। তাই মোৰ প্ৰশ্নটো শুনি মোৰ কথাবিলাক ইগন'ৰ কৰিবলৈ ধৰিছিল। মই যেতিয়া জোৰ দি তাইক কথাটো সুধিছিলোঁ, তেতিয়া তাই কৈছিল যে কালি ৰাতি মই হস্পিটেললৈ গৈছিলোঁ, মোৰ বন্ধু এজনৰ গাটো খুব বেয়া আছিল। তাইৰ উত্তৰটো শুনি মই আচৰিত হৈছিলোঁ। যদি হস্পিটেললৈ গৈছিল, এইটোতো একো বেয়া কথা নহয়। এই কথাটো ভিনদেউৰ পৰা তাই কিয় লুকুৱাব লাগে? এই কথাটো যেতিয়া মই তাইক ক'লোঁ, তাই ক'লে যে মোৰ সেই বন্ধুজনক তোৰ ভিনদেউৱে একেবাৰে ভাল নাপায়, কাৰণ সি আজিও বিয়া পতা নাই আৰু সি অকলশৰে থাকে। এতিয়া মই বাইদেউৰ কথাটো শুনাৰ পিছত সেই কথাবিলাকত ইমান গুৰুত্ব দিয়া নাছিলোঁ। মই মনতে ভাবিছিলোঁ যে বাইদেৱে যিহেতু এটা ভাল কামতেই গৈছিল। এইদৰে কেইদিনমান যোৱাৰ পিছত আকৌ এদিন ৰাতি বাইদেৱে মোৰ ৰুমলৈ আহিল আৰু মোক সেইদিনাৰ দৰে তাই বাইদেউৰ কোঠাত শুবলৈ ক'লে। মই সুধিলোঁ যে আজি ক'ত যাওঁ, আজিও সেই বন্ধুজনৰ লগত যাবি নেকি? তাই ক'লে অঁ। তেতিয়া মই ক'লোঁ, কোন হস্পিটেললৈ যাবি, যাতে মই কিবা এটা হ'লেও অনুমান কৰিবলৈ পাৰিম। এতিয়া তাই মোৰ কথাটোক নুশুনাৰ ভাওজুৰি একো উত্তৰ নিদিলে। বাইদেৱে এতিয়া মোক তাইৰ জেগাত শুবলৈ দি তাৰ পৰা আঁতৰি গুচি গৈছিল। মই ভাবিবলৈ বাধ্য হৈছিলোঁ যে মোৰ বাইদেৱে নিশ্চয় বিপথে পৰিচালিত হৈছে। ৰাতি ৰাতি হস্পিটেললৈ যাওঁ বুলি কৈ চাগে তাই ক'ৰবালৈ বেলেগ কামত যায়। তেনেকৈয়ে বাইদেৱে প্ৰায় 4 ঘণ্টামানৰ পাছত ঘূৰি আহে আৰু সেই 4 ঘণ্টা মই চুলিৰ আগত জীৱনটো বান্ধি যেনে তেনে পাৰ কৰিছিলোঁ। যেতিয়া ভিনদেউৱে বাগৰ সলাইছিল, তেতিয়া মই বহুত ভয় খাইছিলোঁ, ধৰা পৰি যাম বুলি। মই মনতে থিৰাং কৰিছিলোঁ, এতিয়াৰ পৰা মই বাইদেউৰ আৰু কথা কেতিয়াও নুশুনো। আৰু আজিৰ পৰা যদি এইদৰে মোক শুবলৈ কয়, মই ভিনদেউক সকলো কথা কৈ দিম, কাৰণ ভিনদেউৱে তাইৰ বিষয়ে জনাটো খুবেই আৱশ্যক আছিল। তাই এতিয়া ভিনদেউক এইদৰে বিশ্বাসঘাতকতা কৰি থকাটো মোৰ একেবাৰে সহ্য হোৱা নাছিল। পিছদিনা মই তাইক আকৌ বহুত প্ৰশ্ন কৰিছিলোঁ, কিন্তু তাই মোৰ কথাবোৰ একেবাৰে আওকাণ কৰি মোৰ প্ৰশ্নৰ পৰা ফালৰি কাটি ফুৰিছিল। ঠিক এসপ্তাহমানৰ পিছত তাই আকৌ মোৰ ৰুমলৈ আহিল আৰু ক'লে যে আজি ৰাতি মই গৈ তাইৰ ঠাইত শুব লাগে। কিন্তু এইবাৰ মই নাযাওঁ বুলি তাইক গালি পাৰিবলৈ ধৰিছিলোঁ আৰু ভিনদেউক সকলো কথা কৈ দিম বুলি মই ধমকি দিলোঁ। তেতিয়া তাই ক'লে যে ঠিক আছে,
যদি তই ভিনদেউক সকলো কৈ দিয়, মই তোক মোৰ ঘৰৰ পৰা পঠিয়াই দিম আৰু কেতিয়াও ইয়ালৈ নামাতো। এতিয়া তই নিজেই ভাবিছা তই এতিয়া কি কৰিবি। এতিয়া যিহেতু মোৰ ভৱিষ্যতৰ প্ৰশ্ন আছিল, সেয়েহে মন নথকাৰ স্বত্তেও মই তাইৰ ৰুমলৈ গৈ ভিনদেউৰ কাষতে শুই পৰিছিলোঁ। মই চিন্তা কৰিবলৈ ধৰিলোঁ, যদি এই কথাটোত ধৰা পৰি যাওঁ তেনেহ'লে মোৰ অৱস্থাটো কি হ'ব। এতিয়া মই কি কৰা উচিত একো ভাবি পোৱা নাছিলোঁ। নে ভিনদেউক কথাবোৰ কৈ দিওঁ নেকি, নে বাইদেউৰ কথা চুপচাপ মানি তাইৰ কথাবিলাককে শুনি যাওঁ। এইদৰে ভাবি থাকোঁতেই মই অনুভৱ কৰিছিলোঁ যে ভিনদেউৱে মোৰ ফালে কাটি হৈ বাগৰ সলাইছে। মই তেতিয়া চকুকেইটা মুদি মনতে ভগৱানক চিন্তা কৰিবলৈ ধৰিলোঁ। বাইদেউ আৰু মই দেখিবলৈ প্ৰায় একেই আছিলোঁ। মই ভিনদেউৰ ফালে পিঠি দি বাগৰ সলাই দিলোঁ, যাতে ভিনদেউৱে অনুভৱ কৰক যে বাইদেউ শুই আছে বুলি। মোৰ মনত এতিয়া ভাব হ'বলৈ ধৰিছিল যেন ভিনদেউৱে সকলোবিলাক কথা গম পাইছে, যে আচলতে মই বাইদেউ নহয়। লাহে লাহে মোৰ গাত তেওঁ হাত দিবলৈ ধৰিছিল। মই চিঞৰিবলৈ নোৱাৰোঁ, কাৰণ মই মাত মাতিলেই ধৰা পৰি যাম। সেয়েহে মোৰ মৌনতাৰ সুযোগ ভিনদেউৱে উঠাবলৈ ধৰিছিল। মোৰ লগত এতিয়া সেই সকলোবিলাক হৈ গৈছিল, যিবিলাক বাইদেউ আৰু ভিনদেউৰ মাজত শেষ হ'ব লাগিছিল। মই মুখৰ পৰা এটা শব্দও উলিয়াব পৰা নাছিলোঁ। মোৰ নাম সংগীতা আৰু আমি দুজনী বাই ভনী আছিলোঁ। মোৰ বাইদেউৰ বিয়া বহুত ডাঙৰ এখন চহৰলৈ হৈছিল। মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ, আমাৰ ঘৰ গাঁৱত হোৱাৰ বাবে কলেজলৈ বহুত দূৰ যাব লগা হৈছিল। তথাপিও মই ফৰ্ম ফিল আপ কৰিছিলোঁ উচ্চ শিক্ষা ল'ম বুলি। কিন্তু মোৰ বাইদেউৱে ক'লে যে মোৰ এডমিশ্যন এখন ভাল কলেজত কৰি দিব তাই, আৰু মই তাইৰ লগতে থাকি পঢ়া শুনা কৰিবলৈ পাৰিম। এতিয়া লগতে বাইদেউৱে কৈছিল যে পঢ়া শুনা কোনো খৰচ মা দেউতাই বহন কৰিবলৈ নালাগে, সেই খৰচো মোৰ এতিয়া বাইদেউৱেই দিব। ভিনদেউৱে তেওঁৰ কথাবিলাকত সন্মতি দিছিল। মোৰ সৰুৰে পৰাই চহৰত থাকি পঢ়াৰ ইচ্ছা আছিল। এতিয়া বাইদেউৱে যেন মোৰ মনৰ আশা পূৰণ কৰিবলৈ ধৰিছিল। মই গাঁও এৰি তাইৰ লগত চহৰলৈ গুচি আহোঁ। বাইদেউৱে মোৰ বহুত ধ্যান ৰাখিছিল। এতিয়া বাইদেউৱে মই বিচৰা সকলো বস্তু মোক আনি দিছিল। এইদৰে তাই মোৰ ওপৰত বহুত উপকাৰ কৰিছিল। সকলো খুব ধুনীয়াকৈ চলি আছিল। প্ৰথমবাৰ কলেজ বন্ধ পাই মই খুব আনন্দিত হৈ পৰিছিলোঁ। মই এতিয়া আনন্দতে ভাবিছিলোঁ যে মই গাঁৱৰ ঘৰলৈ যাম, মা দেউতাক লগ কৰিম। কিন্তু মোৰ বাইদেউৱে মোক তাত বেছি দিন থাকিবলৈ নিদিলে। বাইদেউৱে ক'লে যে তই ইয়াতে থাক আৰু পঢ়া শুনাত গুৰুত্ব দে। তাই বিচাৰিছিল যাতে মই পঢ়ি শুনি এটা ভাল চাকৰি ল'বলৈ পাৰোঁ। তাই মোক মাৰ দেউতাৰ দৰে ধ্যান ৰাখিছিল। বাইদেউৰ মাথাত কি চলি আছিল মই একো গম পোৱা নাছিলোঁ। মোৰ ভিনদেউ মোক পৰিয়ালৰ সদস্য বুলিয়েই মানি লৈছিল। যিদিনা মই গাঁৱৰ পৰা আহি পাওঁহি, ভাগৰ লগাৰ বাবে মই ৰাতি সোনকালে শুই গৈছিলোঁ। সেইদিনা মাজৰাতি তাই আকৌ মোৰ ওচৰলৈ আহিল আৰু মোক তাই বিচনাত শুবলৈ ক'লে। মই বহুবাৰ তাইৰ লগত এই বিষয়ে কাজিয়া কৰিছিলোঁ, কিন্তু কোনো লাভ নহ'ল। সেইবাবে মই চুপচাপ হৈ তাইৰ জেগাতে শুই পৰিছিলোঁ। সেইদিনা মোৰ এনেকুৱা লাগিছিল যেন ভিনদেউৱে সাৰ পাই আছে আৰু তেখেতে যেন সকলো কথা গম পাই আছে। মই যেনে তেনে 5 ঘণ্টা সময় পাৰ কৰিলোঁ। 5 ঘণ্টাৰ পিছত বাইদেউ আহি পাইছিলহি। মই পিছদিনা বাইদেউক ক'লোঁ যে ভিনদেউৱে সকলো কথা অনুভৱ কৰিছে চাগে। তেতিয়া তাই ক'লে যে নাই, একো গম নাপায় তেওঁ। যদি তেওঁ গম পালেহেঁতেন নিশ্চয় মোক সুধিলেহেঁতেন। তাই ক'লে যে তই ভয় নাখাবি। তাই দিয়া এতিয়া মিছা সান্তনাত মই অলপো শান্তি পোৱা নাছিলোঁ। ইফালে মোৰ কলেজো খুলিছিল আৰু বাইদেউৱে ৰাতি ৰাতি সদায় যাবলৈ ধৰিছিল। প্ৰথমতে তাই সপ্তাহত এবাৰ বা 2বাৰ গৈছিল, কিন্তু এতিয়া তাই 2-3 দিনৰ মূৰে মূৰে যাবলৈ ধৰিছিল। মোৰ সন্দেহ ৰাতি আন্ধাৰৰ সুযোগ লৈ কেনেবাকৈ তাই দেহ ব্যৱসায় কৰি আছে বুলি। আজি ৰাতি আহি তাই মোক ক'লে যে তই মোৰ ৰুমলৈ যা। তাই কোৱাৰ লগে লগে মই গৈ তাইৰ জেগাত শোৱাৰ ভেকচন ধৰোঁ। তাই ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে ময়ো তাইৰ পিছা কৰিবলৈ ধৰিছিলোঁ। তাইৰ পিছে পিছে লুকাই লুকাই যাবলৈ ধৰিলোঁ। সেই সময়ত মোৰ বহুত ভয় লাগিবলৈ ধৰিছিল। তথাপিও আচল সত্যটো জানিবই লাগিব বুলি মনত এটা সাহস গোটাই যাবলৈ ধৰিছিলোঁ। এতিয়া গাত এখন কলা চাদৰ মেৰিয়াই আন্ধাৰৰ মাজে মাজে গৈ আছিলোঁ। ইফালে মোৰ আৰু চিন্তা লাগিবলৈ ধৰিছিল, যদি ভিনদেউৱে কথাটো গম পায় তেতিয়া কি হ'ব। বাইদেউৱে এতিয়া গৈ থাকোঁতেই তাইৰ পিছত যে কোনোবা গৈ আছে যেন হয়তো অনুমান কৰিবলৈ পাৰিছিল তাই, কাৰণ কেইখোজমান যোৱাৰ পিছত তাই বাৰে বাৰে পিছলৈ ঘূৰি চাইছিল। মই এতিয়া কলা চল লৈ থকাৰ বাবে আন্ধাৰৰ লগত মিলি আছিলোঁ, সেইবাবে তাই মোক ধৰিবলৈ নোৱাৰিলে। তেনেতে মই দেখিলোঁ যে ৰাস্তাত এখন গাড়ী ৰৈ আছিল। বাইদেউৱে এতিয়া সেইখন গাড়ীতে উঠি গুচি গ'ল। গাড়ীখনৰ ৰঙো কলা আছিল। আন্ধাৰ হোৱাৰ বাবে মই গাড়ী নম্বৰটো ধৰিব নোৱাৰিলোঁ। এতিয়া মই ঘৰলৈ ঘূৰি আহি তাইৰ বিচনাত শুই তাইলৈ মই অপেক্ষা কৰিবলৈ ধৰিছিলোঁ। মই সম্পূৰ্ণৰূপে নিশ্চিত আছিলোঁ যে ভিনদেউৱে সাৰ পাই আছে, কিন্তু তেখেতে মোক একো প্ৰশ্ন কৰা নাছিল। ময়ো এতিয়া এটা শব্দ নকৰাকৈ বাইদেউ অহালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ।
3 ঘণ্টামানৰ পিছত বাইদেউ আহিল আৰু মোক ইংগিত দিলে যে মই সদায় যোৱাৰ দৰে উঠি মোৰ ৰুমলৈ গুচি আহোঁ। লাহে লাহে মোৰ বাইদেউলৈ ঘৃণা উপজিবলৈ ধৰিছিল, কাৰণ মই নিশ্চিত আছিলোঁ যে তাই নিশ্চয় বেয়া ৰাস্তাত গৈছে। ভিনদেউৱে তাইক সকলো সা সুবিধা দিয়াৰ স্বত্বেও তাই ভিনদেউক কিয় বিশ্বাসঘাতকতা কৰি আছে, সেইবিলাক দেখি মোৰ এতিয়া একেবাৰে ধৈৰ্য হেৰাই যাবলৈ ধৰিছিল। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে তাই বন্ধুক লগ কৰিবলৈ ৰাতি হস্পিটেললৈ কিয় যায়। তাইতো ভিনদেউ কামলৈ যোৱাৰ পিছতো যাবলৈ পাৰিলে হয়, কিন্তু তাই সদায় ৰাতি ৰাতি কিয় যায়। মোৰ ভিনদেউৰ দৰমহা ইমান বেছিও নহয়, মই যিমান দূৰ গম পাইছিলোঁ। কিন্তু তেনে ক্ষেত্ৰত মোৰ বাইদেৱে ইমান দামী দামী কাপোৰবিলাক কেনেকৈ পিন্ধিবলৈ পাৰিছিল আৰু মোকো কিনি আনি দিছিল। এতিয়া তাই এইবিলাক ইমান টকা ক'ৰ পৰা পাইছিল? তাৰমানে তাই নিশ্চয় কোনোবা ল'ৰাৰ লগত ৰাতি ৰাতি যায় আৰু সেইবিলাকৰ পৰা পইচা ঘটেগৈ। এইবিলাক কথা ভাবি চিন্তি এতিয়া মই পাগলৰ দৰে হৈ পৰিছিলোঁ। যদি কেনেবাকৈ বাইদেৱে ধৰা পৰে মোৰো ভৱিষ্যত শেষ হৈ যাব। কিবা এটা যে বহুত বেয়া হৈ আছে সেয়া মই অনুমান কৰিবলৈ পাৰিছিলোঁ, কিন্তু বাইদেৱে এইবিলাক কিয় কৰি আছে সেই কথাটোহে মই ভাবি পোৱা নাছিলোঁ। এতিয়া মোৰ মনত বহুত প্ৰশ্ন জাগিবলৈ ধৰিছিল। সেইবিলাক প্ৰশ্নৰ উত্তৰ মোৰ ওচৰত নাছিল, মাথো বাইদেউৰ ওচৰতহে আছিল। কিন্তু তাইতো মোক একো উত্তৰ দিবলৈ বিচৰা নাছিল। সেইদিনা কলেজলৈ নগৈ মই বাইদেউক ক'লোঁ যে বাইদেউ, আজি সকলোবিলাক প্ৰশ্নৰ উত্তৰ দিব লাগিব তই। যদি সেইবিলাক প্ৰশ্নৰ উত্তৰ তই মোক আজি নিদিয়, তেনেহ'লে ভিনদেউৰ আগত মই সকলো কথা কৈ দিম যে তই কেনেদৰে ভিনদেউৰ লগত বিশ্বাসঘাতকতা কৰি আহিছ। মোৰ কথাটো শুনি তাই বহুত চিন্তাত পৰিছিল, কিন্তু তাই পিছ মুহূৰ্ততে ক'লে যে মই যি কৰোঁ সেয়া মোৰহে কথা। মই তোক এইবাবে ইয়ালৈ আনিছিলোঁ যে তোৰ আৰু মোৰ চেহেৰা একেবাৰে দেখিবলৈ একে। ভিনদেউৱে আন্ধাৰত ধৰিবলৈ নোৱাৰে যে তই নে মই, আৰু মই আৰামত মোৰ কামবিলাক কৰি যাবলৈ পাৰিম। কিন্তু এতিয়া তই যেতিয়া মোক সহযোগেই নকৰ, মই তোক গাঁৱলৈ পঠিয়াই দিম আৰু মা দেউতাক ক'ম যে তোৰ ভিনদেউৰ লগত সম্বন্ধ আছে, মই তোক ধৰা পেলাইছোঁ আৰু সেইবাবে ইয়াত আৰু তোক থাকিবলৈ মই নিদিওঁ। মই তাইৰ কথাটো শুনি বহুত ভয় খাইছিলোঁ। মোৰ ভৱিষ্যত শেষ হৈ যাব দেখোন। ইমান ডাঙৰ এটা বদনাম লৈ মই মাৰ ঘৰলৈ কেনেকৈ যাম? গাঁৱৰ মানুহবিলাকৰ আগত মই মুখ কেনেকৈ দেখুৱাম? এতিয়া মই কান্দি কান্দি তাইৰ ওচৰৰ পৰা উঠি মোৰ ৰুমলৈ বুলি গুচি আহোঁ। মই ভাবিবলৈ ধৰিলোঁ যে মোৰ বাইদেউটো বহুত সহজ সৰল আছিল। তাই কিয় এইবিলাক কাম কৰি আছে? গাঁৱৰ কলেজ শেষ কৰি তাই 3 মাহ চহৰত থাকি কম্পিউটাৰ কৰ্চো কৰিছিল। তেতিয়াতো তাইৰ কোনো বেয়া ৰেকৰ্ডো শুনা নাছিলোঁ আমি। তাইতো তাত অকলেই আছিল। এতিয়ানো বিয়া পতাৰ পিছতহে তাই এইবিলাকনো কিয় কৰিছে? কেতিয়াবা কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যেন তাই কোনোবা বেয়া ৰাস্তাত যোৱা নাইতো। কিন্তু চকুৰে দেখা কথা কাণ্ডবোৰোতো আওকাণ কৰিবলৈ নোৱাৰোঁ। এতিয়া মই বৰ বেয়া ধৰণে ফচি গৈছিলোঁ। কাকো এই কথাবোৰ ক'বও নোৱাৰোঁ, মোৰ নিজৰেই বদনাম হ'ব। পঢ়াও আধাতে এৰি এতিয়া যদি মই গাঁৱলৈ যাওঁ, তেনেহ'লে গাঁৱৰ মানুহে বিভিন্ন প্ৰশ্ন কৰিব মোক। মই উপায়বিহীন হৈ আকৌ তাইৰ লগতে থাকিবলৈ ধৰিলোঁ। ইফালে ভিনদেউৱে মোৰ ওপৰত বেয়া দৃষ্টি দিয়া লাহে লাহে আৰম্ভ কৰিবলৈ ধৰিলে। হয়তো তেওঁ কিবা গম পাইছিল, সেইবাবে মোৰ বাবে এইটো এটা বৰ ডাঙৰ সমস্যা হৈ পৰিছিল। এতিয়া বাইদেউ থাকিলে তেওঁ ঠিকেই থাকে, কিন্তু বাইদেউ অলপ আঁতৰি যোৱাৰ লগে লগে তেওঁ মোক অশ্লীল ইংগিত দিবলৈ ধৰিছিল। মই বাইদেউকো একো ক'ব নোৱাৰোঁ ভিনদেউৰ ব্যৱহাৰ যে মোৰ প্ৰতি সলনি হৈছে বুলি, কাৰণ যি নিজেই বেয়া কৰ্মত লিপ্ত থাকে তাই মোৰ কথাত কেতিয়াও গুৰুত্ব নিদিব। এতিয়া মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিছিলোঁ যাতে সোনকালেই মোক এই সমস্যাবিলাকৰ পৰা মুক্তি দিয়ে যেন। মোৰ প্ৰাৰ্থনা যেন ঈশ্বৰে শুনিলে। এদিন মই কলেজৰ ছুটি কৰি ঘৰলৈ আহিছিলোঁ। আমাৰ ঘৰৰ সন্মুখত মানুহৰ ভিৰ লাগি আছিল। ইমান মানুহ দেখি মই বহুত ভয় খাই গৈছিলোঁ। এতিয়া মই ভিৰ ফালি ঘৰৰ ফালে আগুৱাবলৈ ধৰিছিলোঁ। ঘৰৰ ভিতৰত সোমাই পৰিৱেশটো দেখি মোৰ হাত ভৰিবিলাক কঁপিবলৈ ধৰিলে। পুলিচে মোৰ ভিনদেউক ধৰি আছিল আৰু মোৰ বাইদেউ সেইখিনিতে থিয় হৈ ৰৈ আছিল। মই তেতিয়া বাইদেউক সুধিলোঁ যে এইবিলাক কি হৈ আছে। তাই মোৰ হাতত ধৰি ক'লে যে একেবাৰে মনে মনে থাক। মোৰ এনেকুৱা লাগিছিল যে মোৰ বাইদেউৱে ভিনদেউক পুলিচত দিছে, যাতে তাই বেলেগৰ লগত আৰামত মুক্ত মনে গা ঘেলাই ঘূৰি ফুৰিবলৈ পাৰে। সেইটো সময়ত ভিনদেউৱে বহুত চিঞৰি আছিল, কিন্তু বাইদেউৰ চকুৰ পৰা এটোপালো চকু পানী ওলোৱা নাছিল। ভিনদেউক পুলিচে লৈ যায়। লাহে লাহে ভিৰবিলাক কমিবলৈ ধৰিছিল। মানুহবোৰ যোৱাৰ পিছত মই তাইক খঙত ক'লোঁ, তই ভিনদেউক এইদৰে পুলিচত দিবলৈ নালাগিছিল। যদি তাক তই পচন্দই নকৰ, তেনেহ'লে তেওঁক ডিভৰ্চ দিব লাগিছিল। নিৰ্দোষী মানুহ এজনক এইদৰে পুলিচত দি তই ভাল কাম কৰা নাই। তেতিয়া বাইদেউৱে ক'লে যে তই কেনেকৈ নিৰ্দোষী বুলি ভিনদেউক ক'বলৈ ওলাইছ? কি সি তোক বেয়া দৃষ্টিৰে চোৱা নাছিল নেকি? মই নথকাৰ সুযোগ লৈ সি তোক শাৰীৰিকভাৱে অত্যাচাৰ কৰা নাছিল? তই এতিয়া নক'লেও এই সকলোবিলাক কথা মই গম পাওঁ। বাইদেউৰ মুখত এতিয়া এইবিলাক কথা শুনি মই তললৈ মূৰ কৰি ৰৈ আছিলোঁ। তাৰপিছত বাইদেউৱে ক'লে যে তই ইয়াতে বহ,
তই আজি কৰি অহা সকলোবিলাক প্ৰশ্নৰ উত্তৰ মই দিম। তাৰপিছত বাইদেৱে মোক যিবিলাক কথা ক'লে সেইবিলাক শুনি মই একেবাৰে অবাক লাগিবলৈ ধৰিছিলোঁ। তাই ক'লে যে তোৰ মনত আছেনে, ইয়াৰ আগতে মই 3 মাহ কম্পিউটাৰ কোৰ্ছ এটা কৰিবৰ বাবে চহৰত আছিলোঁ। মই ক'লোঁ যে মোৰ মনত আছে। তাই তেতিয়া ক'লে যে সেয়া কোনো কম্পিউটাৰ কোৰ্ছ নাছিল, মই পুলিচত জইন কৰিছিলোঁ আৰু সেই 3 মাহ ট্ৰেইনিং কৰি আছিলোঁ মই। এইটো এটা গুপ্তচৰ বিভাগ হোৱাৰ বাবে মই ঘৰত কাকোৱে কোৱা নাছিলোঁ। কেইবছৰমানৰ পিছত যেতিয়া মোৰ বিয়া হ'ল, মই তোৰ ভিনদেউক কৈছিলোঁ যে মই পুলিচত চাকৰি এটা পাইছোঁ, কৰিম নে নকৰিম। মোৰ কথাটো শুনি তোৰ ভিনদেউৱে খঙত ক'ব নোৱাৰা হৈ উঠিছিল। মোক কোনোপধ্যেই চাকৰি কৰিব নোৱাৰ বুলি ধমকি দিছিল। ইমান এটা সৰু কথাত সি এইদৰে ৰিয়েক্ট কৰাৰ দেখি মোৰ তাৰ ওপৰত সন্দেহ হ'বলৈ ধৰিছিল। এইদৰে মই কিছুদিন মোৰ সংসাৰৰ লগতে চাকৰি কৰি যাওঁ। সেইটো সময়ত মই এটা ইনভেষ্টিগেশ্যন কৰি আছিলোঁ। তাত গম পালোঁ যে যিটো গেং জড়িত আছে সেই কেছটোত সেই গেংটোৰ এজন সক্ৰিয় সদস্য তোৰ ভিনদেউ হয়। সেইবাবে মই ৰাতি ৰাতি চবুত বিচাৰি যাব লগা হৈছিল। মই মোৰ স্বামীক হেৰুৱাবলৈ পাৰোঁ, কিন্তু এই দেশৰ লগত কেতিয়াও মই অন্যায় কৰিবলৈ নোৱাৰোঁ। মই আজি নিজেই তাক ধৰাই দিছোঁ। তোক মই পঢ়াম বুলি ইয়ালৈ আনিছিলোঁ, কিন্তু মই জনা নাছিলোঁ যে তই ইয়াত এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি। এতিয়া বাইদেউৰ পৰা এইবিলাক কথা শুনি এতিয়া মোৰ নিজকে লাজ লাগিবলৈ ধৰিছিল। আচলতে বাইদেউক যে মই কি কথাবিলাক লৈ ভাবি আছিলোঁ। এতিয়া ভিনদেউৰ পৰা তাই ডিভোৰ্চ লৈ লৈছিল আৰু আমি এতিয়াও এইখন চহৰতে বসবাস কৰি আছোঁ। বাইদেউৱে এতিয়া মুক্ত মনে ডিউটি কৰি আছিল। এতিয়া মোৰ ভিনদেউৰ ছাঁ মোৰ ওপৰত নাই আৰু মোৰ এতিয়া ভয়ো নালাগে যে বাইদেৱে বিপথে যাব বুলি। সদায় চকুৰে দেখা কিছুমান কথা সঁচা নহ'বও পাৰে, সেইবাবে এই কথাটো আমি ভালদৰে বুজি পোৱাটো উচিত। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।